আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটি আছে আমাৰ টিউটৰ শিক্ষাগুৰুসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে তেখেতসকলৰ 1 জুলাই তাৰিখে এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহ সভা আহ্বান কৰা হৈছিলে আৰু সেই সভাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিলে তেখেতসকলে আমালৈ জনাইছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্ক্ৰীন মুখে একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় আপোনালোকে স্ক্ৰীনত সতৰ্ক কৰিছে ইয়াত লিখিছে তীব্ৰতৰ আন্দোলনৰ প্ৰস্তুতি ফাৰিকিত টিউটৰসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তীব্ৰভাৱে আন্দোলন কৰিবৰ কাৰণে তেখেতসকলে প্ৰস্তুতি চলাইছে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াত লিখিছে কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহ সভা সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থা 1 জুলাই 2024 গুৱাহাটীত তেখেতসকলৰ যিহেতু আমাৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহ সভা আহ্বান কৰা হৈছে আৰু সেই সভাতে তেখেতসকলে এটা গুৰুত্বপূৰ্ণভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু সেই আন্দোলন তীব্ৰভাৱে হ'ব বুলি তেখেতসকলে জানিবলৈ দিছে আৰু ইয়াৰ পাছতে কৈছে যে ইয়াত লিখিছে গুৱাহাটীৰ পল্টন বজাৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহ সভাই সৰ্বসন্মত সিদ্ধান্তৰে টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ দাবীত তীব্ৰ আন্দোলনৰ পোষকতাৰে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে সংস্থাৰ সভাপতি কেন্দ্ৰীয় ৰবীন্দ্ৰনাথ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহ সভাই আগন্তুক বিধানসভা অধিৱেশনৰ পূৰ্বে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে আৰু দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ পুনৰবাৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যিহেতু তেখেতসকলে আগন্তুক বিধানসভা অধিৱেশনৰ পূৰ্বে আমাৰ টিউটৰ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু সেয়ে তেখেতসকলে পুনৰবাৰ আমাৰ মুখ্যমন্ত্ৰীলৈ এটা স্মাৰক পত্ৰ প্ৰদান কৰিছে বা প্ৰেৰণ কৰিছে বুলি ইয়াত প্ৰেৰণ কৰাৰ কথা ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে উল্লেখযোগ্য যে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অসম চৰকাৰৰ বিদ্যালয় প্ৰাধিকৰণৰ নামত শিক্ষকক মৰ্যাদাৰ পৰা অৱনমিত কৰি টিউটৰ নামে হুকুম পত্ৰ হাতত ধৰাইছিল আৰু দৰমহাৰ নামত 10,000 12,000 টকাৰ মাহিলী মঞ্জুৰি ব্যৱস্থাৰ চৰমভাৱে লাঞ্ছনা বুঘাই আহিছে নিশ্চয়কৈ আপোনালোকে গমেই পায় 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আমাৰ যিহেতু বহুতো শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰিছিলে পদ প্ৰভিন্সিয়েলাইজ কৰিছিলে কিন্তু সেইসকল পদ প্ৰভিন্সিয়েলাইজ কৰা শিক্ষকৰ মৰ্যাদাৰ পৰা অৱনমিত কৰি টিউটৰ হিচাপে তেখেতসকলে হুকুম পত্ৰ প্ৰদান কৰিছিলে আৰু সামান্য এটা পৰিটোকি 10 আৰু 12,000 টকামান মাহিলী মঞ্জুৰি ব্যৱস্থা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি শৈক্ষিক উত্থান ঘটোৱাৰ উদ্দেশ্যে বাৰম্বাৰ আবেদন নিবেদন অনুময় বিনিময় কৰি থকা হৈছে যদিও সেইখন চৰকাৰে ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি অসমৰ টিউটৰসকলক ন্যায্যতা প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আনুষ্ঠানিক সাক্ষাতৰ জৰিয়তে টিউটৰৰ মৰ্মবেদনা বক্তব্য কৰিবৰ বাবে বিগত 3 বছৰৰ বাৰম্বাৰ আবেদন নিবেদন কৰা হৈছে যদিও আজি পৰ্যন্ত সাক্ষাতৰ পৰা বঞ্চিত কৰি ৰাখিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীক আমাৰ কেন্দ্ৰীয় কমিটিৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে 3 বছৰত বাৰম্বাৰ লগ কৰিবৰ কাৰণে তেখেতসকলক যিখিনি আবেদন কৰিছিলে সেই আবেদনৰ পৰাও তেখেতক আবেদন নিবেদনো তেখেতসকলে সাক্ষাতৰ পৰা বঞ্চিত কৰি আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক ৰাখিছে আৰু তেখেতসকলৰ সমস্যাখিনি শুনিবলৈ যেন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সময় নাই আৰু ইয়াৰ পাছতে কৈছে যে প্ৰণিধানযোগ্য যে 2023 চনৰ 19 জুলাই তাৰিখে অসমৰ চৰকাৰৰ মাননীয় শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তদেৱৰ আমন্ত্ৰণ মৰ্মে সংস্থাৰ সৈতে এলানি আলোচনা সম্পন্ন হয় য'ত টিউটৰসকলৰ মৰ্মবেদনা প্ৰকাশ কৰাৰ সুযোগ পোৱা গৈছিল আৰু সংস্থাৰ নেতৃত্ববৰ্গই টিউটৰসকলৰ জ্বলন্ত সমস্যাৰাজি বিস্তীৰ্ণভাৱে উপস্থাপন কৰি মুদ্ৰাস্ফীতি মুদ্ৰা অৱমূল্যন আৰু পৰিয়ালৰ প্ৰতিপালনত টিউটৰসকলৰ ভোগ কৰা অবিৰত অশান্তিৰ বিষয়ে সবিস্তাৰে বক্তব্য কৰা হৈছিল আৰু মাননীয় উপদেষ্টা মহোদয় বিষয়সমূহ গম্ভীৰভাৱে হৃদয়গম কৰি বৰ্তমান বজাৰৰ মূল্যৰ তুলনাত অনুমান কৰি টিউটৰসকলৰ প্ৰদান কৰি থকা মঞ্জুৰি নিষ্ঠিৰ বুলি অনুমান বক্তব্য কৰিছিল লগতে বেঞ্চাৰ শিক্ষানুষ্ঠানত 25-30 বছৰ ধৰি বিনা বেতনে শিক্ষাদান কৰি অহা শিক্ষকসকলক টেটৰ আৱশ্যকীয়তা অপ্ৰাসংগিক বুলিও মত পোষণ কৰিছিল নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ আলোচনা বহিছিলে 2023 চনৰ 19 জুলাই তাৰিখে আমাৰ শিক্ষা উপদেষ্টাৰ লগত আৰু সেই আলোচনাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যাৰাজি তেখেতসকলৰ লগত উপস্থাপন কৰিবলৈ সুযোগ পাইছিল আৰু সেই উপস্থাপনতে আমাৰ যিহেতু
শিক্ষা উপদেষ্টাগৰাকীয়ে আমাৰ সমস্যাখিনি শুনি তেখেতসকলে কৈছিলে যে ২০-২৫ বছৰ বিনা বেতনে শিক্ষকতা কৰি অহা সেইসকল শিক্ষকক টেটৰ প্ৰয়োজনীয়তাটো অপ্ৰাসংগিক বুলি তেখেতসকলে মত পোষণ কৰিছিলে আৰু ইয়াৰ পাছতে কৈছিলে যে মাননীয় উপদেষ্টা ডাক্তৰ মহন্তদেৱে টিউটৰসকলৰ নিম্নতম পৰিটোকি ২০-২২ হাজাৰলৈ বৰ্ধিত কৰা আৰু বছৰি ৩% হাৰে বৃদ্ধিৰ বাবে এটি পৰামৰ্শ টোকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰদান কৰিছিল কিন্তু যোৱা বছৰ জুলাই মাহৰ পৰা সেই বৰ্ষৰ জুলাই মাহলৈকে উক্ত পৰামৰ্শৰ ওপৰত কোনো ইতিবাচক সাহৰি দেখিবলৈ পোৱা নগ'ল আৰু চৰকাৰৰ উদাসীনতাৰ বাবে এই বিগত বৰ্ষৰ ১২, ১৩ আৰু ১৪ ডিচেম্বৰ তাৰিখে টিউটৰসকলৰ শিক্ষকৰ মৰ্যাদা উন্নতিকৰণৰ দাবীত ৩ দিনীয়া অৱস্থান ধৰ্মঘট পালন কৰা হৈছিল আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ পৰামৰ্শমতে শিক্ষা সচিব মাননীয় নাৰায়ণ কোঁৱৰ মহোদয়ৰ আমন্ত্ৰণ মৰ্মে পুনৰ এই আলোচনা সম্পন্ন হয় যদিও কোনো ফলপ্ৰসূ মীমাংসাৰ দিশ পৰিলক্ষিত নহ'ল যিহেতু আমাৰ সেইসকল টিউটৰৰ যিখিনি শিক্ষা উপদেষ্টাৰ যিখিনি এই পৰামৰ্শ মতে আমাৰ টিউটৰ শিক্ষকসকলৰ ২০-২২ হাজাৰলৈ যিখিনি ফিক্স পে সেইখিনি বৃদ্ধি কৰাৰ কথা আৰু ৩% বছৰি এই তেখেতসকলক আপোনাৰ বছৰি ৩%কৈ বৃদ্ধি কৰাৰ কথা তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিলে কিন্তু আজি পৰ্যন্ত সেই প্ৰস্তাৱখিনিও ইতিবাচক সাহৰি পোৱা নাই বুলি তেখেতসকলে কৈছে আৰু যিহেতু ১২, ১৩ আৰু ১৪ ডিচেম্বৰ তাৰিখে যোৱা আমাৰ শিক্ষকসকলে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে ধৰ্মঘট অৱস্থান পালন কৰিছিলে যদিও সেইখিনি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ পৰামৰ্শমতে শিক্ষা সচিব নাৰায়ণ কোঁৱৰে তালৈ আহিছিলে আমন্ত্ৰণ মৰ্মে আলোচনাত মিলিত হৈছিলে কিন্তু সেইটো ফলপ্ৰসূ মীমাংসাৰ দিশ পৰিলক্ষিত নহ'ল বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়ে সংস্থাই পুনৰ আন্দোলনৰ দিশত আগ্ৰহ হ'বলৈ বাধ্য হৈ অহা ১৫ জুলাই তাৰিখৰ পৰা ধাৰাবাহিকভাৱে তীব্ৰতৰ আন্দোলনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে সংস্থাৰ মুখ্য সাধাৰণ সম্পাদক ভুৱন শৰ্মাই প্ৰেছ বাৰ্তা যোগে জনাইছে আৰু অসমৰ সমূহ জিলা সমিতি ব্লক সমিতিসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰাৰ লগতে অসমৰ প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক খণ্ডৰ প্ৰায় ৯,০০০ টিউটৰলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো খুবেই এটা গুৰুত্বপূৰ্ণ সমস্যা সেই সমস্যাখিনি অসম চৰকাৰে সমাধান কৰি তেখেতসকলে আমাৰ লগত আলোচনাত মিলিত নহৈ তেখেতসকলে যিদৰে আমাক আলোচনালৈ নিমন্ত্ৰণ কৰে সেই নিমন্ত্ৰণত যিখিনি আলোচনা হয় সেইখিনিও পাছত ফলপ্ৰসূ নহয় বা সেইখিনিও সফল নহয় আৰু সেইবাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা ১৫ জুলাই তাৰিখৰ পৰা তেখেতসকলে ধাৰাবাহিকভাৱে আন্দোলন কৰিব অহা বিধানসভাৰ আগতে যেন আমাৰ সেইসকল টিউটৰক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগিব অন্যথা আমাৰ সেইসকল টিউটৰে ধাৰাবাহিকভাৱে আন্দোলনৰ কথা ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই প্ৰায় ৯,০০০ টিউটৰে সেই আন্দোলনত অংশগ্ৰহণ কৰিব আৰু সেয়ে প্ৰতিগৰাকী টিউটৰলৈ আমাৰ কেন্দ্ৰীয় কমিটিয়ে সেইখিনি বাৰ্তা প্ৰেৰণ কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ আৰু প্ৰতিগৰাকী জিলা কমিটি ব্লক সমিতিলৈ সেইখিনি বাৰ্তা প্ৰেৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু প্ৰতিজন টিউটৰ ছাৰসকলে নিজৰ নিজৰ কৰ্তব্য বুজি হয়তো ১৫ জুলাই তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সাজু হ'ব লাগিব আৰু যিহেতু আমাৰ সমস্যাভাগি অসম চৰকাৰে ৰাখিছে কিন্তু ইয়াৰ ভিতৰতে অতি পৰিতাপৰ বিষয়ে যে মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ সেইসকল টিউটৰক আজিৰ পৰ্যন্ত লগ কৰি আমাৰ সমস্যাখিনি শুনিবলৈ তেখেতৰ সময় নাই আৰু আমাৰ সমস্যাটো সমাধান কৰিবৰ যেন তেখেতসকলৰ চিন্তা নাই আৰু সেইবাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে পুনৰবাৰ গৰজি উঠিছে আৰু সেইবাবে তেখেতসকলে এটা গুৰুত্বপূৰ্ণভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে অহা ১৫ জুলাই তাৰিখৰ পৰাই হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বাবে তীব্ৰ আন্দোলনমুখী হ'ব পাৰে যিহেতু মাননীয় মুখ্যমন্ত্ৰী আমাৰ সেইসকল টিউটৰক কেন্দ্ৰীয় কমিটিক লগ কৰিবলৈ আজি পৰ্যন্ত সময় দিব পৰা নাই আৰু সেইবাবে তেখেতসকলে নিশ্চয়কৈ তেখেতসকলৰ সমস্যাখিনি বা তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে ভবা নাই ইয়াৰ অনুমান হৈছে আৰু সেইবাবে তেখেতসকলে ১৫ জুলাইৰ পৰাই তেখেতসকলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰস্তাৱ কৰিছে সিদ্ধান্ত গ্ৰহণ কৰিছে সেইকাৰণে তেখেতসকলে প্ৰতিটো জিলা কমিটি আৰু ব্লক সমিতিৰ বিষয়ববীয়ালৈ তেখেতসকলে বাৰ্তা প্ৰেৰণ কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবলৈ তেখেতসকলে আহ্বান জনাইছে আৰু সেইবাবে ময়ো অনুৰোধ কৰিম প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি আমাৰ সমস্যাখিনি আমাৰ প্ৰাপ্যখিনি আজৰি আনিবলৈ হ'লে নিশ্চয়কৈ অসম চৰকাৰৰ লগত আমি যিধৰণে কাম কৰিব লাগিব যিধৰণে আগবাঢ়িব লাগিব সেইখিনি নিশ্চয়কৈ আমি কৰিব লাগিব যিহেতু আমি
আমাৰ কেন্দ্ৰীয় কমিটিয়ে যিহেতু আলোচনাৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমাৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা চলাই আছে কিন্তু আজি পৰ্যন্ত সফল হোৱা নাই আৰু সেইবাবে তেখেতসকলে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া যে পৰৱৰ্তী কালত যিহেতু আন্দোলন নকৰিলে যেন মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ সমস্যাখিনি সমাধান নকৰিব আৰু সেইবাবে তেখেতসকলে হয়তো আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ সেইখিনি আশা কৰিছিলে যদি অসম চৰকাৰ আলোচনাত মিলিত নহয় তেনেহ'লে নিশ্চয়কৈ তীব্ৰভাৱে আন্দোলন কৰিব লাগিব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো অনুৰোধ তেখেতসকলে শুনিছে আৰু সেইবাবে শুনি তেখেতসকলে যেন এটা আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য হৈছে আমাৰ কেন্দ্ৰীয় কমিটিয়ে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে লগ নিদিলে তেনেহ'লে নিশ্চয়কৈ আন্দোলন কৰিবই লাগিব বা আন্দোলনমুখী হ'বই লাগিব আৰু সেইবাবে তেখেতসকলে অনুৰোধ জনাইছে যে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক 15 জুলাইৰ ভিতৰত সাজু হৈ থাকিবলৈ তেখেতসকলক অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি সেইখিনি আন্দোলনত অংশগ্ৰহণকাৰী সফল ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়াব বুলি তেখেতসকলে দৃঢ়ভাৱে আশা ৰাখিছে আৰু নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক ময়ো অনুৰোধ কৰিম সেয়া নিশ্চয়কৈ নিজৰ এটা যুঁজ যিহেতু সেই যুঁজত আমি একেলগ হৈ নামিলেহে আমাৰ সমস্যাখিনি সমাধান হ'ব আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক এতিয়ালৈকে লগ দিয়া নাই আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজে ওলাই আহি নিজৰ সমস্যাখিনি অসম চৰকাৰৰ আগত বক্তব্য কৰিব লাগিব যিহেতু সেইদৰে যদি নকৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ সমস্যা বাগি থাকিব আৰু সেয়ে কেন্দ্ৰীয় কমিটিও সেইখিনি অনুৰোধ জনাইছে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য বুজি 15 জুলাইৰ ভিতৰত হয়তো আন্দোলনৰ পথ তেখেতসকলে তীব্ৰভাৱে আন্দোলন কৰিবলৈ সাজু হৈ থাকিব লাগিব আৰু মোৰ পাৰৰ পৰা অনুৰোধ জনাইছো মাননীয় মুখ্যমন্ত্ৰীয়ে যদি এতিয়ালৈকে যদি আমাৰ সমস্যাখিনি সমাধান কৰাৰ যদি কোনো চেষ্টাই কৰা নাই তেনেহ'লে নিশ্চয়কৈ আমি আন্দোলনমুখী হ'বই লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ কৰিম আপোনালোকে যেন যদি আন্দোলন নিবিচাৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটি টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনা মিলি আমাৰ টিউটৰসকলক অতি সোনকালে শিক্ষকৰ মৰ্যাদা কেনেকৈ দিব পাৰে সেয়া নিশ্চয়কৈ আপোনালোকৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্ত ল'বলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ অন্যথা আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে হয়তো 15 জুলাইৰ পৰা তীব্ৰভাৱে আন্দোলনৰ পথ বাছি ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যেন আমাৰ সমস্যাখিনি আন্দোলনমুখী নকৰি আমাৰ লগত আলোচনা কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যেন অতি সোনকালে সমাধান কৰক সেই আশা ৰাখিম আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰি আমাৰ সমস্যাৰাজি কেনেকৈ সমাধান কৰিব পাৰে সেয়ে তেখেতসকলক দিহা পৰামৰ্শ আগবঢ়াওক আৰু যদিহে কেন্দ্ৰীয় কমিটিয়ে যদি আন্দোলন ঘোষণা কৰে তেনেহ'লে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ নিশ্চয়কৈ সেই আন্দোলনত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আৰু প্ৰতিগৰাকীয়ে নিজৰ দায়িত্বৰ কৰ্তব্য বুজি আন্দোলনত অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কালি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম